বৰদিন উপলক্ষে মই আহি উপস্থিত হৈছোহি নাগালেণ্ডৰ এখন বস্তিত আৰু মোৰ সতীৰ্থ ইয়াৰ পৰিৱেশটো দেখুৱাব আৰু মই এখন গীৰ্জাঘৰৰ সন্মুখত আছো গীৰ্জা ঘৰখন দেখুৱাব আৰু লগতে ইয়াত বিভিন্নজন বস্তিৰ লোক আছে আমি তেওঁলোকৰ লগতো কথা পাতিব বিচাৰিম এজন বিশেষ ব্যক্তি আছে আৰু তেওঁলোকতো কিছু কথা পাতিম তাৰ লগতে তাৰ সমান্তৰালকৈ আমি ক'ব বিচাৰিম যে সকলোৰে মংগল কামনা কৰি তেওঁলোকে যীশু খ্ৰীষ্টৰ ওচৰত সকলোৰে মংগল কামনা কৰিব আৰু সেই উপলক্ষে আজি মই বৰ্তমান আহি উপস্থিত হৈছো সেই নাগালেণ্ডৰ এটা বস্তিত আৰু এজন বিশেষ ব্যক্তি আছে আমি পোনে পোনে তেখেতৰ ওচৰলৈ যাব বিচাৰিম আৰু আপুনি পোনপ্ৰথমে নামটো জনাব আৰু আপুনি এই বস্তিৰে হয়নে হয় আমাৰ নামটো হইলে কাকাতো আৰু আপোনাৰ খান আসাম পৰা ইমান দূৰ পৰা আহি কেনে ইয়াতে নাগালেণ্ডি শাহপুন বাপ্তিজ akuko কাটো হইলে চার্চ আছে দে আহি কেনে এনেকা খ্রিসমাস দিনটি এনেকা ভিডিও লাতো বেশি খুশি আছে আমার খান নাগা মানুহে নহয় হইলে বি পুরা দুনিয়াতে কিমান খ্রিস্টান মানাছে সব মানুহ খ্রিসমাস তো মানি থাকে খ্রিসমাস মিনিং তো হইলে জিজাস খ্রাইস্ট যীশু খ্রিস্ট জন্ম হওয়া লাগা মিনিং আছে আমি খান খ্রিস্টান মান খান তো হইলে সব মানুহ প্রার্থনা করি কেন 25 ডিসেম্বর মানি থাকে তো 25 ডিসেম্বর মানি বলে কারণে আমি খান খ্রিস্টান মানুহ তো পারা মানুহ তো ডিসেম্বর 1 তারিখ পৰা শুরু করে দে ডিসেম্বর 1 তারিখ পৰা 25 तक আমি খান তো প্রার্থনা করিব আৰু কি খিচিম বুজা কৰি কেন যীশু খ্ৰীষ্টকে মানি থাকে তো আজি আমাৰ খান 24 ৰাতি তো হইলে বস্তিটি বুঢ়া বুঢ়ী ছোকরা ছোকরি বাচ্চা খান কিমান আছে সব মিলাই কেন নাগা ৰুটি বনাব খুশি কৰি কেন আৰু গাহৰি মাংস পাকাই থাকিব কোনবা গৰু মাংস বনাই থাকিব আৰু বুঢ়া বুঢ়ী খান তো হইলে ইনি বহি কেন চাহ পানী খাই থাকিব ভাত বনাই কেন খাই থাকিব আৰু আমাৰ খান নামটো হইলে কিটা 12 বাজি ৰাতি 12 বাজি পৌঁছিব সব মানুহ চার্চ কি যাই কেন যীশুকে প্রার্থনা করিব ও থ্যাংক ইউ নে ওয়েলকাম এই আছিল বস্তিৰ এজন ব্যক্তি আৰু তেখেতে ইতিমধ্যে জনাইছে সকলোৰে মংগল কামনা কৰি তেওঁলোকে বৰদিন প্ৰত্যেক বছৰে তেওঁলোকে উদযাপন কৰি আহিছে আৰু গীৰ্জাঘৰত বিশেষভাৱে তেওঁলোকে এই যি বৰদিন এই বৰদিন খ্ৰীষ্টমাছ উদযাপন কৰিব আৰু মই ভিতৰ ভাগলৈ যাব বিচাৰিম আৰু ভিতৰ ভাগৰ কাইলৈ বিশেষভাৱে তেওঁলোকে এই বৰদিন উদযাপন কৰিব আৰু ইয়াত বিভিন্ন ধৰণৰ তেওঁলোকৰ সাংস্কৃতিক অনুষ্ঠান থাকিব আৰু বিভিন্ন ধৰণৰ খাদ্য তেওঁলোকৰ যি পৰম্পৰাগত খাদ্য আছে সেইসমূহৰো ইয়াত বিভিন্ন ধৰণৰ খাদ্য ইয়াত ওলাব আৰু সকলোৱে আহি ইয়াত সোৱাদ ল'ব পাৰিব নাগালেণ্ডৰ বস্তিৰ লোকসকলৰ উপৰিও বিভিন্ন স্থানৰ পৰা বিভিন্নজন লোক আহি ইয়াত কিছু খাদ্যৰ সোৱাদ লয় আৰু আপোনালোকে দেখা পাইছে ইয়াৰ ৰং বিৰঙৰ কিছু লাইটেৰে এইদৰে গীৰ্জাঘৰটো তেওঁলোকে সুন্দৰকৈ আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু এইদৰে তেওঁলোকে আয়োজন চলাই থকা আমি দেখা পাইছো আৰু প্ৰত্যেক বছৰে তেওঁলোকে বৰদিন উপলক্ষে খ্ৰীষ্টমাছ উপলক্ষে তেওঁলোকে এইদৰে প্ৰত্যেক বছৰে খ্ৰীষ্টমাছ উপলক্ষে তেওঁলোকে আয়োজন চলাই আৰু তেওঁলোকে সকলোৰে মংগল কামনা কৰি অপায় অমংগল দূৰ কৰি অপায় অমংগল সকলোৰে দূৰ হৈ যাতে সকলোৰে শুভ হয় সেই প্ৰাৰ্থনা কৰি যীশু খ্ৰীষ্টৰ ওচৰত শ্ৰীচৰণত তেওঁলোকে প্ৰাৰ্থনা কৰিব আৰু এইদৰে প্ৰত্যেক বছৰে তেওঁলোকে যি বৰদিন এই বৰদিন উদযাপন কৰি আহিছে আৰু আমিও ইয়াৰ কিছু সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱালো আৰু কিছু বস্তিৰ লোকৰ ঘৰলৈও যাম তেওঁলোকৰ ঘৰতো কিছু খাদ্য সমূহৰ কিছু জুতি ল'ম খ্ৰীষ্টমাছ উপলক্ষে মই আহি উপস্থিত হৈছো নাগালেণ্ডত আৰু নাগালেণ্ডত এক বিশেষ পিঠা হয়তো তেওঁলোকে প্ৰস্তুত কৰি আছে মোৰ সহযোগী দেখুৱাব তেওঁলোকে কি বনাই আছে কি কৰি আছে মোৰ সহযোগীক আগবাঢ়ি আহিবলৈ কম কি বনাই আছে এইটো কি বনাই আছে itu roti bena ase roti Christmas laga Christmas laga roti bibe gomchol আৰু আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম তেখেতে দেখুৱাব ধুনীয়াকৈ বনাই আছে তেওঁলোকে
ইয়াত কি দিয়া হৈছে কি দি বনাইছে আচলতে চিনি এয়া কি দি বনাইছে আপুনি itu na Christmas itu roti na halil mani moja na khushi na itu kani malang tu khundi kena roti banai kena chini halil kena pata pra bandibo niko hoy kena sob bhag kena khai itu halil he bisi khushi aro itu kani naga manu aru bosti kita ini kai banai kena khai thake aru sob bhag kena khai thake itu bisi bhal আর খ্রিসমাস উপলক্ষে কি কব বিচাৰিব Christmas laga to amma khan bisi khushi hua to কি গলতি হয় তো খ্রিসমাস নাম যে এটো যিশু খ্রিস্ট জন্ম লাগা দিন এটো নাম যে মাপটো ছাৰব মৰম তো দুখিয়া মান লগ যে ধনী মান থাকিলে দুখিয়া মান কি মত কৰিব তাৰ পৰা দিব চিনি দিব এই মাংস কিটা দি দিব তেনেকাই হৈ থাকে আৰু খ্রিসমাস তো মতলব ইটোই আছে এটো কি বনাইছে নাগা মানুহৰ ৰুটি তাত দিদি সকলে এইটো পেকিং কৰি আছিলে ন পেকিং কৰি পেলাই নি ইয়াত ডাইৰেক্ট লৈ অহা হয় ন ইয়াত আনি গৰম পানীত দি পেলাই নি হেৰি কৰি দিয়া হয় ন বইল কৰা হয় তাৰপিছত এই কি কৰা হয় খোৱা হয় নে কি খাব এইটো খাব পুৰা বস্তি খাব নে কি চবকে ভগাই দিব আপোনালোকে দেখা পাইছে এয়া হৈ গ'ল তেওঁলোকৰ বিশেষ পিঠা যি তেওঁলোকে নিজৰ লগতে গোটেই বস্তিক তেওঁলোকে ভগাই দিয়ে আৰু এইদৰে আচলতে আমি ইতিমধ্যে আপোনালোকক দেখাইছোঁ এখেতসকলৰ যি মহিলাসকল আছে তেওঁলোকে এই পিঠাটো বিশেষভাৱে তেওঁলোকে কলপাতত ভৰাই এইদৰে পেকিং কৰে আৰু তাৰ পাছত এইদৰে গৰম পানীত দি এইদৰে বইল কৰে আপোনালোকে দেখা পাইছে এইদৰে জুইত আৰু খ্ৰীষ্টমাছ উপলক্ষে বিভিন্ন খাদ্য সম্ভাৰ তেওঁলোকে প্ৰস্তুত কৰি আছে আৰু দেখা পাব এয়া গাহৰি আছে আপোনাৰ গাহৰি কাটি আছে এইটো গাহৰি মাংস ন এইটো গাহৰি মাংস আমাৰ ককাইসকলে নাগা ককাইসকলে এয়া গাহৰি মাংস কাটি আছে খ্ৰীষ্টমাছ উপলক্ষে কি ক'ব বিচাৰিব খ্ৰীষ্টমাছ উপলক্ষে কাইলেতো খ্ৰীষ্টমাছ খ্ৰীষ্টমাছৰ মেৰি খ্ৰীষ্টমাছ এইবিলাক পুৰা বস্তি খাব নে কি গাহৰি মাংস আপোনালোকে দেখা পাইছে তেওঁলোকে গাহৰি মাংস এইদৰে কাটি আছে আৰু কাইলৈ সকলোৱে গোটেই বস্তিক ভগাই তেওঁলোকে সকলোৱে মিলা প্ৰীতিৰে এইদৰে আহাৰ গ্ৰহণ কৰিব কাইলৈ চবেই খাব পাৰিব ন কাইলৈ আচ্ছা আপোনালোকে দেখা পাইছে শুনা পাইছে তেওঁলোকে কৈছে যে সকলোৱে আহি ইয়াত কিছু খাদ্যৰ সোৱাদ ল'ব পাৰে আৰু সেয়া বনাই আছে আপোনাৰ আমি দেখাইছোঁ ইতিমধ্যে তেওঁলোকৰ বিশেষ পিঠা এই পিঠা চাউলৰ গুড়ি আৰু বহুত কিবা তেওঁলোকে জনাইছে ইতিমধ্যে কি দি বনাইছে আমি আহি উপস্থিত হৈছে নাগা বস্তিত আৰু দিদিয়ে বনাই আছে এইটো কি বনাই আছে গাহৰি খুন কি দিয়া হৈছে ইয়াত ইনাৰ্স কিমান আছে সব ভালিনা আছে ইনাৰ্স জানে না কলেজা নাৰী মানে কি ইটো পাৰ্টি থাকে না এইটো সব ভালিনা আছে খুন নদে আদৱা মছলা আদৰক মছলা নাই জিঞ্জাৰ গাৰ্লিক বেম্বু শুট আৰু নাম নাজানে আপোনালোকে দেখা পাইছে তেওঁলোকে গাহৰি মছলা অবিহনে এনেদৰে বনাইছে আমি কিছু সোৱাদ ল'ম আৰু আপোনালোকক সোৱাদ জনাম কেনেকুৱা হৈছে কি হৈছে আৰু আপোনালোকে দেখা পাইছে খ্ৰীষ্টমাছ উপলক্ষে তেওঁলোকে এইদৰে গাহৰি কলিজা আৰুকে ধৰি বিভিন্ন ধৰণৰ তেওঁলোকে যি মিক্সাৰ সেই মিক্সাৰ এইদৰে তেওঁলোকে কাটি আছে আপোনালোকে দেখা পাইছে আৰু
নাগাগড়ে প্ৰথম আহিছে আমি আজি First time. We have Mila language na bujhe ho. Amni ki? অসমীয়া ব্ৰাহ্মণ हो जाएगा আপোনালোকে দেখা পাইছে পৰক আছে আপোনাৰ নাগালেণ্ডত প্ৰথম গাহৰি খাম আৰু গাহৰি খাব লৈছোঁ গাহৰি সোৱাদ দিম কেনেকুৱা হৈছে কি তেওঁলোকে কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰাকৈ এনেদৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু ময়ো প্ৰথমবাৰ আহিছোঁ যিহেতু সেয়েহে গাহৰি কিছু গাহৰিৰ যোনটো তেজ ওলাই যে তেজৰ পৰা বনাইছে টেষ্টটো ধুনীয়া আছে আপুনি যদি কেতিয়াবা আহে নাগালেণ্ড তেতিয়াহ'লে সোৱাদ ল'বহি পাৰে গাহৰি শেষত সকলোকে খ্ৰীষ্টমাছৰ বৰদিনৰ শুভেচ্ছা জনাই আজিলৈ বিদায় দিছোঁ ধন্যবাদ